हेलो स्टूडेंट्स आज এটা তোমালোকৰ কাৰণে ডাঙৰ নিউজ লৈ আহিছো আৰু সেই নিউজটো হ'ল যিসকল ষ্টুডেন্টৰ 2026 ৰ এইচএসএলসি এক্সাম বেয়া হৈছিল সেই সকল ষ্টুডেন্টৰ কাৰণে আকৌ এক্সাম পতা হৈছে যাক কোৱা হয় কম্পাৰ্টমেন্ট এক্সাম আৰু সেই কম্পাৰ্টমেন্ট এক্সামৰ ৰুটিনটো ইতিমধ্যে আমাৰ মাজত আহি গৈছে তো ৰুটিনটো তোমালোকে যদি লক্ষ্য কৰা তাত চাবা দুটা টাইমত তোমালোকৰ এক্সাম কন্ডাক্ট কৰা হ'ব অৰ্থাৎ আবেলি আৰু আফটাৰনুন মৰ্নিং আৰু আফটাৰনুন দুটা শিফটত তোমালোকৰ এক্সামটো কন্ডাক্ট কৰা হৈছে আৰু দুটা শিফটতে তোমালোকৰ সাবজেক্টটো বেলেগ বেলেগ কে দিয়া আছে আৰু ইয়াত এটা অসুবিধা হ'ব তোমালোকৰ যেটো ষ্টুডেন্টৰ বা যিজন ষ্টুডেন্টৰ দুটা সাবজেক্ট বা তিনি সাবজেক্টত ফেল কৰিছে কিন্তু এনেকুৱা হ'ব পাৰে যে এটা দিনতে দুটা এক্সাম হ'ব পাৰে কিয়নো এক্সামটোৰ যেটো ৰুটিন দিছে সেই ৰুটিনটোত আবেলিও এক্সাম আছে পুৱাতো এক্সাম আছে এতিয়া এনেকুৱা কিছুমান ষ্টুডেন্ট আছে যিয়ে পুৱাতো এক্সাম পাবে এটা আকৌ আবেলিতো এটা এক্সাম হ'ব তো এনেকুৱা ষ্টুডেন্টৰ কাৰণে এটা দিগদাৰ হ'ব পাৰে আৰু সেই ষ্টুডেন্ট বিলাকক মই ক'ব খুজিছো যে তোমালোকে এতিয়াৰ পৰাই টাইম আছে আৰু তোমালোকৰ হাতত 25 দিন মান আছে তো ভালকৈ পঢ়া তোমালোকৰ এক্সামটো কন্ডাক্ট হ'ব 2026 ৰ মে মাহৰ 29 তাৰিখৰ পৰা আৰু দিনটো হ'ব ফ্ৰাইডে আৰু শেষ হ'ব এক সপ্তাহ পিছত ফ্ৰাইডে দিনাই শেষ হ'ব গতি তোমালোকৰ ৰুটিনটো ষ্টাৰ্ট হ'ব ফ্ৰাইডেৰ পৰা শেষ হ'ব ফ্ৰাইডেটো তো আহা আমি চাও তোমালোকৰ ৰুটিনটোত প্ৰথম দিনা কি সাবজেক্ট আছে তো আমি ইয়াত লিখি লৈছো অলৰেডি ঠিক আছে আৰু এই ৰুটিনটো আমি তোমালোকক যেটো পিডিএফ আছে হেতু আমি লাষ্টৰ ভিডিঅত দি দিম তোমালোকে চাই লবা তো ইয়াত তোমালোকৰ ফাৰ্ষ্টত দেখা ইয়াত ডে আৰু ডেট লিখি দিয়া হৈছে তোমালোকৰ এক্সামটো ষ্টাৰ্ট হ'ব 29th আৰু দিনটো হ'ব ফ্ৰাইডে দিনটো কি হ'ব ফ্ৰাইডে আৰু প্ৰথমত তোমালোকৰ আছে MIL আৰু যেটো তোমালোকৰ ইংলিশ আছে যাক আমি IL বুলি কও শৰ্টকাট হেতু ঠিক আছে তাৰ পিছত সেই একে দিনতে তোমালোকৰ যেটো আফটাৰনুন আছে সেই আফটাৰনুনত এক্সাম হ'ব কি এৰাবিক ইলেক্টিভ সাবজেক্ট আৰু পাৰ্সিয়ান এটো ইলেক্টিভ সাবজেক্ট গতিকে তোমালোকৰ 29th তোমালোকৰ দুটা এক্সাম হ'ব এটা হ'ল 9টাৰ পৰা 12টা লৈকে আৰু এটা হ'ব 1:30 ৰ পৰা 4:30 লৈকে আৰু ফাৰ্ষ্টত হ'ল কি MIL আৰু ইংলিশ যেটো আমি IL বুলি কওঁ আৰু যেটো তোমাৰ ডেটাৰ পৰা ষ্টাৰ্ট হ'ব হেতু হ'ব এৰাবিক আৰু পাৰ্সিয়ান দুটাই ইলেক্টিভ সাবজেক্ট হয় তাৰ পিছত দেখা দ্বিতীয় দিনা অৰ্থাৎ তাৰ পিছ দিনাই কোনো বন্ধ নাই কিন্তু ঠিক আছে মাজত কোনো বন্ধ নাই 30 তাৰিখত কি আছে স্যাটাৰডে আৰু সেই স্যাটাৰডে তোমালোকৰ হ'ব সোশ্যাল সায়েন্স মনত ৰাখিবা সোশ্যাল সায়েন্স হ'ব সোশ্যাল সায়েন্সটো পতা হ'ব 9টাৰ পৰা 12টা লৈকে আৰু আফটাৰনুনত কি আছে জিওগ্ৰাফি যেটো আমাৰ ইলেক্টিভ হয় আৰু হিষ্টৰীটো আমাৰ ইলেক্টিভ সাবজেক্ট হয় হয় নাই এতিয়া কিছুমান ষ্টুডেন্টৰ এনেকুৱা অসুবিধা হ'ব মই আগতে কৈছো যে কিছুমানৰ সোশ্যাল সায়েন্সটো ফেল কৰিছে আকৌ জিওগ্ৰাফিটো ফেল কৰিছে তো দুটা এক্সাম একেলগে দিব লাগিব কিন্তু তুমি ইয়াত কোনো আৰ্গিউ কৰিব নোৱাৰা যে আমি সোশ্যালটো আজি দিম আৰু জিওগ্ৰাফিটো পিছৰ দিনা দিম এনেকুৱা কিন্তু নহব এদিনতেই পাতিব এদিনেই দিব লাগিব অৰ্থাৎ তুমি ফাৰ্ষ্টৰ সোশ্যাল সায়েন্সটো পৰীক্ষা দি আৰু জিওগ্ৰাফিটো কিছু সময় পিছতে আকৌ হেতু পৰীক্ষাটো কন্ডাক্ট কৰা হ'ব আৰু তুমি তাতে এটেন্ড কৰিব লাগিব ঠিক আছে যদি নকৰা তেনেহলে কিন্তু ফেল হৈ যাবা তাৰ পিছত তোমাৰ সেকেন্ড যেটো জুন আছে সেই সেকেন্ড জুন আছে মাজত তুমি বন্ধ বলা লওক তো সেকেন্ড জুনত আছে টুইজডে আৰু টুইজডে তোমাৰ পুৱাত হ'ব জেনাৰেল ম্যাথমেটিক্স হ'ব অৰ্থাৎ গণিত হৈ যাব আৰু তোমাৰ আবেলি যেটো আছে আৰু আবেলি হ'ব সংস্কৃত যেটো ইলেক্টিভ সাবজেক্ট হয় ঠিক আছে তাৰ পিছ দিনা অৰ্থাৎ 3rd জুন ওয়েডনেসডে ইদিনা হ'ব ইংলিশ আমাৰ যেটো ইংলিশ হয় সেই ইংলিশটো আৰু পিছবেলা হ'ব কি আসামিজ যেটো ইলেক্টিভ হয় ঠিক আছে আসামিজটো কি হ'ব এটো ইলেক্টিভ কিন্তু মনত ৰাখিবা এটো ইলেক্টিভ আসামিজ যেটো হিহতেহে দিব ওকে তাৰ পিছত 4th জুনত হয় থাৰ্সডে কি আছে জেনাৰেল সায়েন্স হৈ যাব তোমাৰ পুৱাত আৰু আফটাৰনুনত কি হ'ব কমাৰ্স যেটো ইলেক্টিভ হয় কি সাবজেক্ট হয় ইলেক্টিভ হয় ঠিক আছে তাৰ পিছত আছে জুন 5 তাৰিখত ফ্ৰাইডে হয় আৰু আমাৰ ষ্টাৰ্ট হৈছিল ফ্ৰাইডে শেষ হ'ল ফ্ৰাইডে আৰু ফ্ৰাইডে পুৱাত কি আছে হিন্দী আছে ইলেক্টিভ হয় এডভান্স ম্যাথমেটিক্স আছে এটো ইলেক্টিভ হয় কম্পিউটাৰ সায়েন্স আছে এটো ইলেক্টিভ হয় অৰ্থাৎ গোটেইটা ইলেক্টিভ তোমাৰ কি হ'ব ইয়াত আছে আৰু যেটো পিছবেলা আছে পিছবেলাত কোনো এক্সাম নাই অৰ্থাৎ 5 তাৰিখত তোমালোকৰ কোনো পিছবেলা এক্সাম নাই অকল পুৱাতহে এক্সাম আছে গতিকে জিকেজনৰ দুটা শিফটতেই এক্সাম পৰিছে সেই সকলক মই এটা কথাই কম যে এতিয়াৰ পৰাই ভালকে পঢ়া আৰু তোমালোকৰ কোন সাবজেক্টত ইম্পৰ্টেন্ট কোশ্চেন লাগিব তোমালোকে কমেন্ট কৰি জনাবা আমি সেই কেইটা সাবজেক্টৰ ওপৰত বিশেষকৈ ইম্পৰ্টেন্ট কোশ্চেন বিলাক আমি বাছিম আৰু তোমালোকক প্ৰভাইডেড কৰিম যাতে তোমালোকে এইবাৰ কোনো পদ্ধতি ফেল নকৰা ঠিক আছে কমসে কম যাতে সেকেন্ড ডিভিজন লৈ পাস কৰা হেনেকুৱা কোশ্চেন কিছুমান তোমালোকক মই বাছি দিম আৰু সেই কেইটা পঢ়িলে নিশ্চয় তুমি 100% পাস কৰিবা আৰু তোমালোকে কোনটো সাবজেক্টত বেছি উইক হয় হেইটো কোশ্চেন কেইটা বেছিকৈ পঢ়িব লাগিব ঠিক আছে তো তোমালোকৰ যেটো সাবজেক্টৰ ইম্পৰ্টেন্ট কোশ্চেন লাগে কমেন্ট কৰি জনোৱা মই নিশ্চয় প্ৰভাইড কৰিম থ্যাংক ইউ ফৰ ওয়াচিং